নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 6 ভাৰতৰ উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাৰ অংশ 4 ইয়াৰ আগৰ অংশটোত আমি আলোচনা কৰিছিলো ৰেল পৰিবহণ আৰু বাটপথ স্থলপথৰ বিভিন্ন ধৰণৰ মাধ্যমসমূহৰ ওপৰত এটা আজিৰ ভিডিঅ'টোত তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা প্ৰথমতে ভাৰতৰ আকাশী পথ জলপথ পৰিবহণ ব্যৱস্থা সম্পৰ্কে জানিব পাৰিব আজিৰ ভিডিঅ'টোত আকাশী পথৰে কিদৰে পৰিবহণ হয় ঠিক তেনেকৈ জলপথ পৰিবহণ আৰু পাইপলাইন পৰিবহণৰ বিষয়েও আজি আমি ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আজি আমি প্ৰথমটো টপিকলৈ আগবাঢ়িছো বায়ু পৰিবহণ ইয়াৰ অন্তৰ্গত আকাশী পথ এয়াৰ ট্ৰান্সপোৰ্ট এয়াৰৱেজ এতিয়া বায়ু পৰিবহণ বা আকাশী পথ বুলি ক'লে কি বুজি পাৰো আমি বিমান পৰিবহণৰ কথা বুজো মানে উৰাজাহাজ বিমান এই সমূহক বুজো এতিয়া এই পৰিবহণ ব্যৱস্থা বিমান পৰিবহণ ব্যৱস্থা অতিকৈ দ্ৰুততৰ ব্যৱস্থা এই পৰিবহণ ব্যৱস্থাৰ যোগেদি কি কৰিব পাৰি মানুহ সামগ্ৰী আৰু ডাক যোগে এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ সম্ভৱ হয় ই বিশ্বব্যাপী আন্তঃসংযোগৰ ক্ষেত্ৰতো অৰিহণা যোগায় এই পৰিবহণ ব্যৱস্থাই এতিয়া চোৱা পৰিবহণ ব্যৱস্থাসমূহৰ ভিতৰত বায়ু সেৱা হৈছে দ্ৰুত সেৱা অতি কম সময়ৰ ভিতৰতে এঠাইৰ পৰা বিমান যোগে আন ঠাইলৈ যাব পাৰি যেহেতুকে ই দ্ৰুত সেৱা বায়ু সেৱা গতিকে কম সময়ৰ ভিতৰতে আমি দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰিব পাৰো মানে দীৰ্ঘ দূৰত্বলৈ সামগ্ৰী পঠিয়াবলৈ মানুহে ভ্ৰমণ কৰিবলৈ ই সুবিধাজনক 1911 চনত এলাহাবাদৰ পৰা নাইনিতাললৈ 10 কিলোমিটাৰ দূৰত্বত আৰম্ভ হোৱা বায়ু ডাক সেৱাই ভাৰতৰ প্ৰথম বায়ু সেৱা পৰিবহণ এতিয়া ভাৰতৰ প্ৰথম বায়ু সেৱা পৰিবহণ কেতিয়া আৰম্ভ হৈছিল 1911 চনত কৰ পৰা কলে চলিছিল এলাহাবাদৰ পৰা নাইনিতাললৈ দূৰত্বটো যথেষ্ট কম আছিল 10 কিলোমিটাৰ দূৰত্বহে আছিল আৰু এই ব্যৱস্থাটো আছিল বায়ু ডাক সেৱাৰ ব্যৱস্থাও কৰিছিল বায়ুৰ যোগেদি বিমানৰ যোগেদি ভাৰতত প্ৰায় 486টা বিমানবন্দৰ আছে ইয়াৰ দিল্লী মুম্বাই কলকাতা চেন্নাই গুৱাহাটীকে ধৰি 24টা আন্তৰ্জাতিক বিমানবন্দৰ আছে গতিকে চোৱা ভাৰতত প্ৰায় 486টা বিমানবন্দৰ আছে তাৰ ভিতৰত ঘৰুৱা বিমানবন্দৰ আছে আন্তৰ্জাতিক বিমানবন্দৰ আছে আৰু দিল্লী মুম্বাই কলকাতা চেন্নাই গুৱাহাটীকে ধৰি প্ৰায় 24টা আন্তৰ্জাতিক বিমানবন্দৰ আছে গতিকে এই পৰিমাণ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰিমাণ ঘৰুৱা বিমানবন্দৰৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে এতিয়া আমি আলোচনা কৰিম পাইপলাইন পৰিবহণ পাইপলাইন ট্ৰান্সপোৰ্ট এটা প্ৰথম অৱস্থাত এই পাইপলাইনৰ দ্বাৰা কিহৰ পঠিওৱা হৈছিল পানী কিন্তু পিছলৈ এই ব্যৱস্থা আন বিভিন্ন কাৰণত ব্যৱহাৰ কৰা দেখা গৈছিল যেনে এই পাইপেৰে কয়লা পেট্ৰলিয়াম আদিও কি কৰা হয় কঢ়িওৱা হয় চোৱা পাইপলাইনৰ ব্যৱহাৰ প্ৰথমতে নগৰ আৰু উদ্যোগসমূহত পানী যোগান ধৰাৰ বাবে হৈছিল গতিকে পাইপলাইনৰ ব্যৱহাৰ প্ৰথমতেই নগৰ আৰু উদ্যোগসমূহলৈ পানী যোগানৰ কাৰণে এই ব্যৱস্থা দেখা গৈছিল এতিয়াও পাইপলাইনেৰে পানীৰ যোগান ব্যৱস্থা এতিয়াও আছে বৰ্তমান সময়ত পাইপলাইনৰ গুৰুত্ব বাঢ়িছে কিয়নো পাইপলাইনৰ জৰিয়তে খনিজ তেল পেট্ৰলিয়ামজাত সামগ্ৰী প্ৰাকৃতিক গেছ তৈল ক্ষেত্ৰসমূহৰ পৰা শোধনাগাৰসমূহলৈ প্ৰেৰণ কৰা হয় বৰ্তমান সময়ত পাইপলাইনৰ গুৰুত্ব কিয় বাঢ়িছে এই পাইপলাইনৰ সহায়ত খনিজ তেল হয়নে তাৰ উপৰি পেট্ৰলিয়ামজাত যিবোৰ সামগ্ৰী প্ৰাকৃতিক গেছ সেইবোৰ কি কৰা হয় তৈল ক্ষেত্ৰসমূহৰ পৰা তৈল খাতসমূহৰ পৰা শোধনাগাৰলৈ প্ৰেৰণ কৰা হয় তাৰ উপৰিও আৰু কি কামত ব্যৱহাৰ হৈছে কোনো চহৰত পাইপলাইনৰ যোগেদি ঘৰুৱা ব্যৱহাৰৰ বাবে ৰন্ধন গেছ যোগান ধৰা হয়
বিভিন্ন ঠাইত আছে এই ব্যৱস্থাটো যে পাইপলাইনৰ যোগেদি ৰন্ধন গেছো কি কৰা হয় যোগান ধৰিব পাৰি এটা চোৱা ভাৰতৰ 6টা প্ৰধান পাইপলাইন পৰিবহণ ভাৰতবৰ্ষত 6টা প্ৰধান পাইপলাইন পৰিবহণ আছে প্ৰথমটো চোৱা নাহৰকটীয়া নুনমাটি বাৰাউনী পাইপলাইন দ্বিতীয়টো মুম্বাই অনক্লেশ্বৰ কায়লি পাইপলাইন তৃতীয়টো চোৱা সালায়া কায়লি মথুৰা পাইপলাইন তাৰ পিছৰটো চোৱা হাজিৰা বিজাপুৰ জগদীশপুৰ পাইপলাইন তাৰ পিছৰটো চোৱা জামনগৰ লুনি এলপিজি পাইপলাইন আৰু 6 নম্বৰটো চোৱা কানলা ভাটিন্দা পাইপলাইন গতিকে এই 6টা প্ৰধান পাইপলাইন আমাৰ ভাৰতবৰ্ষত আছে তোমালোকে পাৰিলে মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা এবাৰ আমি আলোচনা কৰিম জল পৰিবহণ সম্পৰ্কে ওয়াটাৰ ট্ৰান্সপোৰ্ট তাৰ ভিতৰত আমি প্ৰথমতে আলোচনা কৰিম সামুদ্ৰিক বন্দৰ সমুদ্ৰত থকা বা সাগৰ থকা বন্দৰসমূহৰ বিষয়ে আমি আজি প্ৰথমতে আলোচনা কৰিম সি ৰুটস ভাৰতত 13টা প্ৰধান 18টা মধ্যম আৰু কিছু সংখ্যক সৰু সৰু সাগৰীয় বন্দৰ আছে গতিকে ভাৰতত 13টা প্ৰধান মানে 13টা ডাঙৰ বন্দৰ আছে 18টা মধ্যম 18টা অকমান মজলীয়া আকৃতিৰ আৰু বহুত সংখ্যক সৰু সৰু সাগৰীয় বন্দৰ আছে এটা সব প্ৰধান সামুদ্ৰিক বন্দৰসমূহনো কি আমাৰ ভাৰতৰ মুম্বাই জৱাহৰলাল নেহেৰু বন্দৰ মৰ্মগোৱা নিউ মাঙ্গালোৰ কুশি কলকাতা হালদিয়া পাৰাদীপ বিশাখাপট্টনম চেন্নাই ইন্দোৰ টুটিকৰিন ইত্যাদি এই সমূহ হল আমাৰ ভাৰতত থকা প্ৰধান সামুদ্ৰিক বন্দৰ এতিয়া আমি আলোচনা কৰিম আভ্যন্তৰীণ জল পৰিবহণ ইনল্যান্ড ওয়াটাৰ ট্ৰান্সপোৰ্ট এতিয়া এই যে জল পৰিবহণ ব্যৱস্থা আমাৰ ভাৰতত অতীজৰে পৰা প্ৰচলিত আছিল প্ৰথম অৱস্থাত যেতিয়া ৰেলপথ স্থলপথসমূহ নাছিলে তেতিয়াও কিন্তু এই জল পৰিবহণ ব্যৱস্থা আছিল কাৰণ সেই সময়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ উন্নত মানৰ গাড়ী মটৰ বা আকাশীযানৰ সুবিধা নাছিলে সেই সময়ত মানুহে হয় ঘোঁৰাৰ গাড়ী গাধ বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ সহায়ত হয়নে ইঠাইৰ পৰা আন ঠাইলৈ গৈছিল বা কিছুমান সৰু সৰু নাও পালতৰা নাও এই সমূহৰ দ্বাৰা তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল আৰু এই যে পৰিবহণ ব্যৱস্থা পানীৰ মাধ্যমেৰে জল পৰিবহণ ব্যৱস্থা ই কম খৰচী আৰু ইয়াৰ মাধ্যমত কি কৰিব পাৰি জানানে এঠাইৰ পৰা আন ঠাইলৈ গধুৰ বস্তু কঢ়িয়াবলৈ সহজ গতিকে কি হয় এই পৰিবহণ ব্যৱস্থাটো বহুত পুৰণি কালৰ পৰাই প্ৰচলিত আছিল সেই সময়ত ভাৰতত বিশ্ব জল পৰিবহণ ব্যৱস্থা প্ৰচলিত আছিল যেতিয়া ৰেলপথ নাছিল আৰু পথসমূহ নিষ্ক্ৰিয় হৈ আছিল যেতিয়া পথসমূহ বাটপথসমূহ ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক পথ গ্ৰাম্য পথ সেইবোৰ নিৰ্মাণেই হোৱা নাছিল তেতিয়াৰ পৰাই এই ব্যৱস্থা প্ৰচলিত কম খৰচত গধুৰ সামগ্ৰী পৰিবহণ কৰিব পাৰি এই মাধ্যমৰ দ্বাৰা কম খৰচত গধুৰ সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াব পাৰি কাৰণ কিয় বাৰু চোৱা জল পৰিবহণ তুলনামূলকভাৱে কম খৰচী গংগা ব্ৰহ্মপুত্ৰ ভাগীৰথী হুগলী বৰাক আদি নদীসমূহ যাতায়াতৰ বাবে উপযোগী ভাৰতৰ জলপথৰ মুঠ দৈৰ্ঘ্য কিমান 14500 কিলোমিটাৰ গতিকে চোৱা যেহেতুকে কম খৰচী হয়নে কম খৰচতে যদি গধুৰ বস্তু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াব পাৰি তেতিয়াহলে জল পৰিবহণ ব্যৱস্থা উৎকৃষ্ট এটা ব্যৱস্থা আৰু বিশেষকৈ গংগা ব্ৰহ্মপুত্ৰ ভাগীৰথী হুগলী বৰাক এই নদীসমূহ যাতায়াতৰ কাৰণে উপযোগী আৰু আমাৰ ভাৰতত মুঠ জলপথ কিমান আছে বাৰু চোৱা 14500 কিলোমিটাৰ আৰু ভাৰতৰ দুটা প্ৰধান আভ্যন্তৰীণ জলপথ হৈছে কি ব্ৰহ্মপুত্ৰ আৰু গংগা এই দুটা ভাৰতৰ প্ৰধান আভ্যন্তৰীণ জলপথ তোমালোকে মনত ৰাখিবৰ কাৰণে যত্ন কৰিবা তাৰপিছত ব্ৰহ্মপুত্ৰ নদীৰ
1384 কিলোমিটাৰ সুচল জলপথ আছে শদিয়াৰ পৰা ধুবুৰীলৈ জলপথ চোৱা 891 কিলোমিটাৰ আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ গতিকে চোৱা ব্ৰহ্মপুত্ৰ নদীৰ 1384 কিলোমিটাৰে সুচল জলপথ আছে আৰু শদিয়াৰ পৰা যদি ধুবুৰীলৈ চাও সেই জলপথ চোৱা 891 কিলোমিটাৰ আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ এতিয়া চোৱা পৰিবহন ব্যৱস্থাই দেশৰ প্ৰগতিত নিৰ্ণায়কৰ ভূমিকা লয় এই যে আমি আলোচনা কৰি আছো পৰিবহন ব্যৱস্থা এই পৰিবহন ব্যৱস্থা কিয় গুৰুত্বপূৰ্ণ কাৰণ এই পৰিবহন ব্যৱস্থাই দেশ এখনৰ উন্নয়নৰ বহুতো সুবিধাৰ সৃষ্টি কৰে দেশ এখন উন্নয়ন হ'বলৈ হলে এই পৰিবহন ব্যৱস্থাসমূহ সুচল হ'ব লাগিব আৰু এই পৰিবহন ব্যৱস্থাক এখন দেশৰ হীৰা উপহীৰা স্বৰূপ বুলি কোৱা হয় কাৰণ এই পৰিবহন ব্যৱস্থাৰ দ্বাৰা অৰ্থনৈতিক উন্নয়নত অৰিহণাটো যোগায় তাৰ উপৰিও আন বিভিন্ন ধৰণৰ সুবিধা ইয়াৰ আছে যেনে নিয়োগৰ ক্ষেত্ৰত এই পৰিবহন ব্যৱস্থাসমূহ বহুতো মানুহ ইয়াত নিযুক্ত হৈ আছে বা চাকৰি কৰি আছে কৰ্মসংস্থাপন লৈ আছে গতিকে এই পৰিবহন ব্যৱস্থাৰ দ্বাৰা নিয়োগৰো সুবিধা বাঢ়ে তাৰ উপৰিও তোমালোকে যদি চোৱা বাণিজ্যৰ ক্ষেত্ৰত ই বিশেষভাৱে সহায় কৰে আৰু যদি আমি এখন দেশৰ পৰা আন এখন দেশলৈ সামগ্ৰী ৰপ্তানি কৰিব পাৰো তেতিয়াহলে তাৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰিব পাৰে যিয়ে দেশৰ অৰ্থনীতিত অৰিহণা যোগায় তাৰ উপৰিও পৰ্যটন ক্ষেত্ৰসমূহতো ইয়াৰ অৰিহণা আছে কাৰণ যাতায়াত ব্যৱস্থা সুচল হলেহে মানুহে ফুৰিবৰ কাৰণে ভ্ৰমণ কৰিবলৈ পৰ্যটন ক্ষেত্ৰসমূহত যাব আৰু তাৰ পৰাও কি হয় বহুতো ৰাজহ টেক্স সংগ্ৰহ হয় অৰ্থনীতিত উন্নয়নত সহায় হয় গতিকে এই পৰিবহন ব্যৱস্থাই দেশৰ প্ৰগতিত নিৰ্ণায়কৰ ভূমিকা লয় যোগাযোগ যাতায়াত আৰু মানুহৰ মাজত আন্তঃসংযোগী পৰিবহন ব্যৱস্থাক দেশৰ হীৰা উপহীৰা স্বৰূপ বুলি কোৱা হয় গতিকে চোৱা বস্তু কঢ়িয়াবলৈ মানুহৰ ক্ষেত্ৰত হয়নে আনকি ডাক ব্যৱস্থাও ইয়াৰ দ্বাৰাই সম্ভৱ হৈ আছে গতিকে ই এখন দেশৰ হীৰা উপহীৰা স্বৰূপ আমাৰ ভাৰতৰ দৰে এখন বিশাল দেশৰ উন্নয়নৰ ক্ষেত্ৰত পৰিবহন ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু যিহেতুকে আমাৰ ভাৰতবৰ্ষত ৰেল পৰিবহন ব্যৱস্থা বৃহৎ ঠিক তেনেকৈ আন পৰিবহন ব্যৱস্থাসমূহো ক্ৰমান্বয়ে সম্প্ৰসাৰণ হ'বলৈ ধৰিছে গতিকে এই পৰিবহন ব্যৱস্থাই দেশখনৰ উন্নতিত যথেষ্ট অৰিহণা যোগায় এতিয়া মই তোমালোকক আজি যিখিনি বুজালো তাৰ ওপৰত ভিত্তি কৰি আজি প্ৰশ্নকেইটালৈ আগবাঢ়ো প্ৰথম প্ৰশ্নটো চোৱা ভাৰতৰ এটা প্ৰধান পাইপলাইন পৰিবহনৰ নাম আমি প্ৰধান 6টা পৰিবহনৰ পাইছিলো পাইপলাইন এতিয়া তাৰ পৰা এটাৰ নাম লিখিব দিছে আমি কি লিখিম নাহৰকটীয়া নুনমাটি বাৰাউনি পাইপলাইন এতিয়া দ্বিতীয় প্ৰশ্নটো তোমালোকে চোৱা ব্ৰহ্মপুত্ৰ নদীৰ 1284 কিলোমিটাৰ সুচল জলপথ আছে আমি পাইছিলো এটো শুদ্ধ নে অশুদ্ধ বাৰু এটো উত্তৰ অশুদ্ধ কাৰণ কিমান আছিল বাৰু উত্তৰটো 1384 কিলোমিটাৰ 1284 নহয় 1384 কিলোমিটাৰ গতিকে উত্তৰটো অশুদ্ধ হ'ব তৃতীয় প্ৰশ্নটো চোৱা ভাৰতৰ এটা প্ৰধান জলপথৰ নাম ভাৰতৰ এটা প্ৰধান জলপথৰ নাম লিখিব দিছে আমি প্ৰধান জলপথ দুটা পাইছিলো তাৰ ভিতৰত এটাৰ নাম লিখিব দিছে কি লিখিম ব্ৰহ্মপুত্ৰ আৰু এটা কি আছিল তোমালোকৰ নিশ্চয় মনত আছে আনটো আছিল গংগা গতিকে আজিৰ ভিডিওটোৰ পৰা তোমালোক উপকৃত হবা বুলি আশা কৰিলো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ